বিয়াৰ পিছত তোমাক কি বুলি মাতিম? মাই ডিয়াৰ হাজবেণ্ড বুলি মাতিম নেকি? ধনু আৰু মাইনা অসমৰ সকলৰ চিনাকি হৈ পৰিছে। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ধনু আৰু মাইনাৰ বহুত কথা জানিব পাৰিব। মাইনা বুঢ়া, ধনু পাত গাভৰু। বন্ধুসকল, তেওঁলোকৰ ভিডিঅ' এটা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সম্পৰ্কত তেওঁলোক মামা ভাগিন। নিজৰ নহলেও ছোৱালীজনীয়ে তাক মামা বুলিয়ে মাতিছিল। কিন্তু মামাই বিচাৰিলে ভাগিনীকৰ দেহৰ সোৱাদ। কিন্তু কোনোবাই তেওঁলোকৰ ভিডিঅ' ছচিয়েল মিডিয়াত ৰাজহুৱাভাৱে এৰি দিয়াতেহে বিপদ হল। ধনু আৰু মাইনাৰ চিনেমাখন হিট হোৱা বুলি দৰ্শকে ঘোষণা কৰি দিলে। উপায় নাপাই শেষত মাইনাই ধনুক বিয়া পাতিলে। মূৰত চুলি নাই যদিও তেওঁ গাভৰু ছোৱালী এজনীক পত্নী হিচাপে ঘৰত সোমোৱালে। কিন্তু ইয়াতো এটা কথা আছে। তেওঁলোকে কোৰ্ট মেৰেজ কৰি চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কাৰণ মাইনা স্বামীৰ ধনু হৈছে 2 সন্তানৰ পিতৃ। পত্নী আৰু ল'ৰা ছোৱালী থকাৰ পিছতো 55 বছৰ বয়সত বিয়া পাতিলে বুঢ়াজনে গাভৰু ছোৱালী এজনীক। কিছুদিন আগতে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল প্ৰথম পত্নীক আইনী হিচাপে ডিভোৰ্চ নিদিয়াকৈ কোনেও দ্বিতীয় বিবাহ কৰিব নোৱাৰিব। কৰিলেও 7 বছৰ জেল হ'ব। এই কথাটো BNSতো উল্লেখ আছে। যদিও উপায় নাপাই ধনুৱে বিয়া পাতিলে মুখ্যমন্ত্ৰীয়ে হাজতলৈ চুচুৰাই নিব লাগে। কিন্তু এতিয়ালৈকে ধনু আৰু মাইনাক পুলিচে গ্ৰেপ্তাৰ কৰা নাই। কাৰণ আইন হিচাপে হলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ আজিকালিৰ নিয়ম অনুসৰি 21 বছৰ বয়সতহে দেশৰ ছোৱালী বিয়াত বহিব পাৰে। তাতোকৈ কম বয়সত বিয়া হলে বাল্য বিবাহ হিচাপে গণ্য কৰা হয়। গতিকে ধনু আৰু মাইনাক দুয়োকে গ্ৰেপ্তাৰ কৰাৰ যুক্তি আছে। তথাপি তেওঁলোকক আৰক্ষীয়ে ৰেহাই দিছে। হিট চিনেমাৰ নায়ক নায়িকা ক'ত আছে এইটো অৱশ্যে কোনেও নাজানে। বিয়া পাতিলে যদিও তেওঁলোকে কিছুদিন ধৰি আত্মগোপন কৰি আছে। ধনুৰ বয়স মাত্ৰ 19 বছৰ। স্থানীয় ৰাইজৰ মাজত যুৱতীগৰাকী শান্তশিষ্ট হিচাপে পৰিচিত। কিন্তু ধনুৱে যে তলে তলে এইবোৰ কৰি আছিল ৰাইজে গমেই পোৱা নাছিল। হঠাতে ফেচবুকত ভাইৰেল হোৱা বিশেষ ভিডিঅ'টো ওলোৱাৰ পিছতহে গম পালে ৰাইজে ধনুৱে যে তলে তলে ইমান বেয়া কাম কৰি আছিল। লাষ্টত উপায়হীন নহয় ধনুৱে বিয়া পাতিলে মোমায়েকক। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক।